নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। মহাভগতৰ লক্ষণ ভাগৱত। ৰাম যিটো হৰি পদ কবিচাৰে দে ভগন জানিবাহা কদাচিতো নপাৱে দৰ্শন। হেন কৃষ্ণ চৰণ কণেৰে অনুখন বৈষ্ণৱৰ অজ্ঞ গণ্য জানিবা সিজন। বিষয়ৰ সন্তাপ গ্ৰামে চলাবে কমন কিমতে নেৰিবে সিটো কৃষ্ণৰ চৰণ। হেনয় সংশয় যদি কৰে নৰপতি ইহাৰ উত্তৰ বাবে শুনিও সম্প্ৰতি। হৰি পদ সেৱা সুখ মনে লৈ যাৰ বিষয়ৰ তাপ যতন থাক তাৰ। কৃষ্ণ পাদ পদ্মৰ অৰুণন প্ৰান্তি যাৰ মনে চুৱে তাৰ সুশীতল ক্ৰান্তি। যেন হিম পৰি জোৰাই তাহাৰ হৃদয় আৰ কি হৈবে কোৱাসি সন্তাপ উদয়। যেন চন্দ্ৰ উদয়ে সূৰ্যৰ গুছে তাপ ভক্তৰ অনুসয় তেন বিষয় সন্তাপ। শুনা ৰাজা যেন বেটা সবাক বিষয় আলাপ পাপ জানিছা তাক। লয়া মহাসাধু সংগ সনাসু ভাবি সুখে দুখে মুখে হৰি নাম মাত্ৰ গাৱে। লক্ষণ যতে কৈলো মহাভক্তৰ সবাতোই অধিক যিটো জনসাৰৰ। জাত পৰে নাহি আৰু ভকত প্ৰধান তান কথা কহো শুনা হৈ সাৱধান। চাৰিও বেদৰ তত্ত্ব অৰ্থ যিটো জানি মাধৱক বান্ধৱ বুলি আজি মানি
কৃষ্ণ পাদ পদ্মক বান্ধিলে প্ৰেম মজুৰি আপুনি নিৰন্তৰ তাৰ হৃদয় কহাৰি আকস্মাত যিটো নাম লৈলে মাত্ৰ আহি এতেকে হৰন্ত তাৰ মহাপাপ পৰাশি তান্তে উপযন্ত্ৰ প্ৰেম আজানি কি পাময় আউৰ কিয়ে ৰাইতে পাৰে তাহান হৃদয় নেৰৈতান ভকতে সে হৰিক প্ৰবন্ধি হৰিও নিৰন্তৰ তাংক প্ৰেমে হৈয়া বন্দী এতেকে যতে কৈলো ভকত প্ৰধান জানা ৰাজা কেহু নুহেহান সমান উত্তমতৈ উত্তম সেহিহে ভাগৱত উপজিলা প্ৰেম যাৰ হৰিস্মৰণাত এহি কহি হবি সিদ্ধ মন আছে দেখি পনি পাতে ৰাজা পুছিল পাছি পৰম ঈশ্বৰ কৃষ্ণ জগত স্বামী তাহান মায়াক জানিবা কচামো আমি ব্ৰহ্মাদি কমোহে যিটো সিটোকো নমায়া কহিও সিদ্ধ হব যদি থাকে দায়া হেনবা বুলিবা যিটো কহিলো ভকতি তাকে জানি ভৈলা তুমি কৃতাৰ্থ সম্প্ৰতি নলাগে জানিবে বাৰ বিস্তৰ তোমাৰ শুনিও সিদ্ধ হব সিদ্ধান্ত নিহাৰ কৰৈ সংসাৰৰ তাপে আমাক দগধ কৃষ্ণ কথায় অমিতে সেইহাৰ সধ আজি সে জীয়াইলা মোক বচন অমিতে যতে কখনো প্ৰভু তৃষ্ণা নাহি চিতি যে যিজন যি ব্ৰহ্মা আদি কৰি দেৱতাসকল তেখেতসকলো ঈশ্বৰ কৃষ্ণৰ চৰণ পদ্ম সেৱা কৰিলে বাঞ্ছা কৰে, তথাপিতো তেওঁলোকে দৰ্শন নাপায়। যে যি একান্ত ভক্তৰ
কৃষ্ণৰ চৰণত সৰ্বক্ষণে প্ৰেম ভক্তিয়ে নাম স্মৰণ কৰে তেখেতক বৈষ্ণৱ অজ্ঞ গণ্য বুলি ধৰা হয়। তেখেত হৈছে বৈষ্ণৱ। যে বিষয় সন্তাপে যেনি মনক চলায় যে কৃষ্ণৰ নাম কেনেকৈ তেওঁ চৰণ চিন্তা কৰিব। এই সংশয়ৰ কথা নিমি ৰাজাক কবিসিদ্ধই কৈছে, হবিসিদ্ধই কৈছে যে কৃষ্ণৰ পদৰ সেৱাত পৰম আনন্দ সুখ মিলে, তাত বিষয়ৰ তাপে একো কৰিব নোৱাৰে। কৃষ্ণ পাদপদ্মৰ চৰণ নখ প্ৰান্তিত যাৰ মন চুৱে তাৰ হৃদয় সদায় সুশীতল হয় আৰু মনত কোনো কামনা স্পৰ্শ কৰিব নোৱাৰে। যে যেনেকৈ হিম পৰি যেনেকৈ ঠাণ্ডা হয়, ঠিক তেনেকৈ জোৰ পৰি হৃদয় নিৰ্মল হয় একান্ত ভক্তৰ। আৰু সৎ যেনেকৈ সন্তৰ উদয় হয় চন্দ্ৰৰ পোহৰত, যেনে সূৰ্যৰ পোহৰ পৰিলে যেনেকৈ চন্দ্ৰৰ পোহৰ নাইকিয়া হয়, ঠিক একান্ত ভক্তৰ ঈশ্বৰ কৃষ্ণত আশ্ৰয় লোৱাৰ লগে লগে পাপ আন্ধাৰবিলাক নাইকিয়া হয় আৰু বিষয় বাসনাও ঠিক তেনেকৈ অন্তৰ পৰা নাইকিয়া হয়। যে জানি জ্ঞানী লোকসকলে বিষয় আলাপ আলোচনা অন্তৰ পৰা এৰি দিয়ে, এইবিলাক তেওঁলোকে আলোচনা নকৰে। সদায় সৎসংগত ঈশ্বৰ কৃষ্ণৰ নাম শুদ্ধভাৱেৰে আলাপ আলোচনা কৰে, সুখে দুখে তেখেতৰ নাম গুণ অনাবতে লৈ থাকে। এয়া হৈছে মহাভকতৰ লক্ষণ। যে ইয়াতকৈ প্ৰধান নাই। যি চাৰি বেদৰ অৰ্থ জানিলে, মাধৱক যিজনে বান্ধৱ বুলি মানিলে, যে ঈশ্বৰ কৃষ্ণক প্ৰেম জৰিয়ে চান্দিলে, কৃষ্ণইও তেখেতৰ অন্তৰ হৃদয় এৰিব নোৱাৰে। সেইকাৰণে জানি একান্ত ভক্তসকলে ঈশ্বৰ কৃষ্ণত সৰ্বক্ষণে ৰতি পিতিয়ে তেখেতৰ চৰণ পদ্মত সেৱা কৰি তেখেতৰ নাম অমৃত প্ৰাণ কৰে। আৰু কৃষ্ণইও এই প্ৰেমত তেখেতেও আঁতৰি যাব নোৱাৰে। যে এয়া হৈছে উত্তম ভাগৱত। যে ঈশ্বৰ কৃষ্ণৰ এই জগতৰ তেখেতেই স্বামী। নিমিয়ে কৈছে মায়া চোৱাৰ কথা, তেতিয়া হবিসিদ্ধই কৈছে যে মায়া মোহ বাহমাকো মোহে। যে কথাখিনি নিমিয়ে হবিসিদ্ধক কৈছে যে তোমালোক আপোনাৰ যি কৃষ্ণৰ নাম গুণ আমাক শুনালে, এয়া আমি অমৃত পালোঁ আৰু বিস্তৰ আমাক ক'ব নালাগে। যে সংসাৰৰ তাপে আমাৰ যিখিনি দগ্ধ কৰাইছে, যে কৃষ্ণৰ নাম অমৃত প্ৰাণ কৰা আমাক মৃত্যুৰ মুখৰ পৰা আপুনি জীয়ালে। যে যিমানবিলাক আমি শুনো তথাপিতো তৃপ্তি আমাৰ নপলায় আৰু শুনিবলৈ মন যায়। এইবুলি নিমিয়ে হবিসিদ্ধক কৈছে। কহিও বিস্তৰ কিবা তোমাৰো আগত, মোহৰ হৃদয় নিষ্টে জানিয়া ভকত। এই কথাখিনি কৃষ্ণই দুৰ্বাসা মুনিক কৈছে। ভকতৰো হৃদয় মই সে সাৰে সাৰ, মোত পৰে অনুমাত্ৰ নজানন্ত আৰ। মই ভকতত পৰে নজানো আন, কৰোঁ ৰাতি দিনে মাত্ৰ তাসম্ভাগ ধ্যান। এই কথাখিনি কৃষ্ণই দুৰ্বাসাক কৈছে। যে যি মোক হৃদয় নেৰে, ময়ো তেখেতৰ হৃদয় নেৰোঁ। যে মোত পৰে ভকতে আন বাঞ্ছা নকৰে, ময়ো ভকতকে বাঞ্ছা কৰোঁ দিনে ৰাতিয়ে। ঠিক এনে মাধ্যমে আমি অভ্যাস কৰিলেই মংগল হয়। ইমানতে আমি ৰাখিছোঁ। গুৰু কৃষ্ণ। গুৰু কোটি কোটি ঘূৰৈ অপৰাধ নিতে, কৰোঁ আমি দুৰাশয় হে হৰি মোক দাসহন মানি ক্ষমিক কৃপাময়। নমো নমো নাৰায়ণ প্ৰসন্ন হৌক হৰি, কৰিও ক মায়ং নিজান। আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা কৰি জানিব। কৃষ্ণ কৃষ্ণ। সবৰ চৰণৰ পদলি আমাৰ অধমৰ শিৰত কৃষ্ণ কৃষ্ণ।
কৃষ্ণ